এগৰাকী মন্ত্ৰী তেওঁ ডিসি আৰু ডিসি এনেকৈ কিবা এখন মিটিঙত তেওঁ সাংঘাতিক মানে কিবা কাৰণত খং উঠিছে প্ৰশাসনিক কিবা বিষয়ত আৰু তেওঁ খং উঠি তেওঁ ডিসি ওডিসিৰ লগত এটা মতভেদ হৈ আছে আৰু তেওঁ ডিসি ওডিসি কেনে কৈ থৈ দিছিলে যে মোক খুব ভোক লাগিছে মানে 4:30 বজাত তেওঁ এই জায়গা গৈ পাইছে তেওঁ কৈছে মই ভাত নাখাওঁ মোক অলপ চাহ ভালকৈ দিব তো চাহ যেতিয়া ভালকৈ দিয়াৰ কথা কৈছে তো মতভেদ হৈ আছে গালি গালাজ কিবা কিবি এইবোৰ চলি আছে কিন্তু চাহ আহি পোৱা নাই তেওঁ তাৰ মাজতে সুধিছে যে মই ইমান ভোক লাগিছে বুলি কৈছিলোঁ চাহ কিয় আহি পোৱা নাই কিন্তু চাহ নাহিল যেতিয়া খং ঠাণ্ডা হ'ল তাৰপিছত 4th grade চাকৰি কৰা এগৰাকীয়ে চাহ আৰু লগত কিবা কিবি লৈ আহিছে যেতিয়া সোমাই আহিছে ভিতৰত তেতিয়া মন্ত্ৰীগৰাকীয়ে তেওঁ দেখি অবাক ধুনীয়াকৈ হাঁহি দিছে তই ইয়াতে চাকৰি কৰা যিগৰাকী মানুহ তেওঁ সেই মন্ত্ৰীগৰাকীৰ সন্মানীয় মন্ত্ৰীগৰাকীৰ নাম ধৰি মাতিছে মানে দাদা বা ডাঙৰীয়া সেইবোৰ নকৈ পেলাই নাম যেনেকৈ এতিয়া মই যেনেকৈ নাম ধৰি মাতিবলৈ তেনেকৈ জিতেন ঠিক তেনেকৈ নাম ধৰি মাতিছে আজিকালি মই ইয়াতে এনেকৈ তো ডিসি ওডিসি আচৰিত হৈ গৈছে কি কথা এনেকৈ মাতিছে তাৰপিছত মন্ত্ৰীগৰাকীয়ে তেওঁক ওচৰত আহি বহাইছে কথা পাতিছে কি খবৰ চব সুধিছে মিলিছে তাৰপিছত তেখেতক ভালকৈ কথা চথা পাতি বিদায় দিছে তেতিয়া তেওঁ যোৱাৰ পিছত ওডিসি আৰু ডিসি আচৰিত পূৰ্ণ হয় মানে যেতিয়া সেই গোটেই মন্ত্ৰী গুচি গ'ল তেতিয়া সেই 4th grade চাকৰি কৰাজনক মাতি আনি সুধিছে ভিতৰত নহ'লে এইটো কোন হয় মানে কেনেকৈ ইমান কৈছে নহয় আমি একেলগে স্কুলত পঢ়িছিলোঁ আৰু মই মেট্ৰিকৰ পিছত মই আগবাঢ়িব নোৱাৰিলোঁ মোৰ পইচা পাতি একো নাই তেতিয়া এখেতে মোক আনি মোৰ মানে যোগ্যতা অনুসৰি মেট্ৰিকৰ যিখন মাৰ্কশ্বিট সেই মাৰ্কশ্বিটখন চাই মোৰ এই চাকৰিটো হ'ব বুলি তেওঁ মানে মোক এই চাকৰিটো দিছে মোক কিন্তু তেওঁ এনেই দিয়া নাই মানে তেওঁ মোৰ যোগ্যতা আছে কাৰণে তেওঁ মোক এইটো মানে সোমাই দিছে আৰু 1 পইচাও লোৱা নাই তো এইটো খবৰ ইমান ভাল লাগিছে যে মানে তেনেকুৱা মানুহ এজনে এটা চাকৰি কোনোবা এগৰাকীয়ে যোগাৰ কৰি দিছে তাতকৈও ডাঙৰ কথা এইটো যে এই যে যিটো সাহস আত্মীয়তাৰ সাহস যে ইমান ডাঙৰ পজিশ্যনৰ মানুহ এজন মানুহে যে ইমান মৰম কৰি মাতিব পাৰে সেই সাহসটো যে সেইটো বিৰাট ডাঙৰ সাহস গতিকে সেইটো এটা পজিটিভ নিউজ মানে যিটো নিউজৰ হয়তো শুনোতে ভাল লাগে কিন্তু ছ'চিয়েল মিডিয়াত যদি এই নিউজটো দিওঁ তেতিয়াহ'লে তাৰ গুৰুত্ব বহুখিনি ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম